Welcome everyone. আজি আমি আকৌ BSc সেকেন্ড সেমৰ জেনেৰিক ফিজিক্স ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰত থকা সিলেবাসৰ আমি 4th ইউনিটৰ সেকেন্ড টপিক পঢ়িম। লাষ্ট টাইম মই আপোনালোকক কি পঢ়াইছিলোঁ ফেৰাডে ল তাৰে অলপ ইন্ট্ৰোডাকশ্যন যিখিনি আছিলে ক'লো। আজি আমি ফেৰাডে ল অফ ইন ভেক্টৰ ফৰ্ম পঢ়িম। ভেক্টৰ ফৰ্ম অফ ফেৰাডে ল তাতে দুটা আছিলে, ইন্টিগ্ৰেল ফৰ্ম আৰু ডিফাৰেন্সিয়েল ফৰ্ম। মই লাষ্ট ক্লাছত কৈছিলোঁ যে আমি এই দুটা পঢ়াৰ আগতে আমি কি পঢ়িব লাগিব, মেগনেটিক ফ্লাক্স পঢ়িব লাগিব। তো আহক ষ্টাৰ্ট কৰোঁ আমি মেগনেটিক ফ্লাক্সৰ পৰা। মই নোটছ হিচাপে আপোনালোকক দি যাম বুলি কৈছিলোঁ, চ' মই লিখিয়ে লৈছোঁ যাতে আপোনালোকক লিখিবলৈ অসুবিধা নহয়। স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰিব। মেগনেটিক ফ্লাক্স কি হয়? দ্য মেগনেটিক ফ্লাক্স ইজ লিংকড উইথ এ surface held in a magnetic field is defined as কি হয় actually the number of magnetic lines crossing the surface normally মানে perpendicularly। তো মই যদি আপোনালোকক এনে ক'বলগীয়া হয়, সাপোজ এইটো কি হয় আপোনালোকৰ এইটো এটা ক্লোজ সাৰফেস, ঠিক আছে। ইয়াতে মই এটা কি থৈ লৈছোঁ, মেগনেট। সাপোজ ইয়াত এটা মই মেগনেট, এফালে নৰ্থ পোল আছে, এফালে সাউথ পোল আছে। সো ইয়াৰ পৰা যেতিয়া মেগনেটিক ফিল্ড এনেকুৱা পাৰ হ'ব, মেগনেটিক ফিল্ড এনেকুৱা পাৰ হৈ গৈছেগে, সো এইটো এটা সাৰফেস হয় যোনটো ইয়াত কোৱা হৈছে মেগনেটিক ফ্লাক্স লিংকড উইথ এ সাৰফেস হেল্ড ইন এ মেগনেটিক ফিল্ড। মানে এই সাৰফেসৰ কথা কোৱা আছে, মানে এটা বস্তু যেনিবা ইয়াত কিমান ইটোৱে মেগনেটিক ফিল্ডত ৰাখা হৈছে সেইটোকে কোৱা হৈছে। ইয়াত মেগনেটিক ফ্লাক্স কি হ'ব ইয়াত চাই লওক ডেফিনেশ্যনটো কি আছিলে, দ্য নাম্বাৰ অফ মেগনেটিক ফিল্ড লাইন ক্ৰছিং দ্য সাৰফেস নৰ্মেলি। মানে ইয়াত যিবোৰ এনেকুৱা কেইটা লাইন সোমাইছে ইয়াত চাওকচোন, 1 2 3 4 5 5টা লাইন সোমাইছেগৈ। এই 5টা লাইনৰ ভিতৰত মেগনেটিক আমি যদি ফ্লাক্স কওঁ 5 নহ'ব। কেলৈ নহ'ব? ইয়াত কৈছে এটা শব্দ নৰ্মেলি। কি কৈছিলে? নৰ্মেলি মানে পাৰপেণ্ডিকুলাৰলি। এইটো যোনটো আছে এই পাৰপেণ্ডিকুলাৰ নহয়, ঠিক আছে। ইয়াক কাউণ্ট নকৰোঁ, 1 2 3 4 একদম চিম্পুল ভাষাত এনেকৈ আমি বুজি পাব। কিন্তু একচুৱেলি প্ৰেক্টিকেলি কথাটো এনেকুৱা থাকে যে এই বস্তুটো এনেকুৱাকৈ ৰখা নহয়, এনেকুৱা থিয়কৈ ৰখা হৈছে। কেনেকৈ বুজাম আপোনালোকক এতিয়া? এইটো যদি সাৰফেসটো হয়, এই সাৰফেসটোক দেখি পাইছেনে? এনেকুৱাকৈ পথালিকৈ নাই থোৱা, এনেকুৱা থিয়কৈ ৰখা হৈছেগৈ, ঠিক আছে। চ' ইয়াৰ পৰা যদি থিয়কৈ ৰখা হয় তো মেগনেটিক ফ্লাক্স কেনেকুৱা সোমাব? এনেকুৱাই সোমাব। তো ইয়াত এইটো পাৰপেণ্ডিকুলাৰ হ'ব লাগিব। যদি এইটো এনেকুৱা বেকা আছে তেতিয়া এইটো গোটেইটো কাউণ্ট কৰা নহ'ব, ইয়াত এটা কম্পনেণ্ট ল'ব লাগিব। এইবোৰ মেথমেটিকেল কথা বুজি পাম, কিন্তু হিচাপ কৰোঁতে একদম নৰ্মেলি কথাটো এনেকুৱা বুজিব পাৰে আপোনালোকে, ঠিক আছে। তো ইয়াকে যদি আমি ফৰ্মুলা হিচাপত লিখোঁ মেথমেটিকেলি কেনেকুৱা হ'ব, ফ্লাক্স এইটো কি হয়, মেগনেটিক ফ্লাক্স ইকুৱেল টু এইটো কি বুজায় আমাক, বি কি বুজায় একচুৱেলি? বি হয় আপোনালোকৰ মেগনেটিক ফ্লাক্স ডেন্সিটি। কি হয়? মেগনেটিক ফ্লাক্স ডেন্সিটি মানে কি হয়, কিমানটা লাইন সোমাইছে এটা পাৰ্টিকুলাৰ এৰিয়াত, মানে এটা ইউনিট এৰিয়াত যিমান সোমায় তাকে আমি কি বুলি কওঁ, বি। তো ইয়াত কি আছিলে, টোটেল এৰিয়াত আমি হিচাপ কৰিব লাগে। গতিকে এই বিটোৰ লগত আমি কি ইনটু কৰিব লাগিব, এৰিয়াটো ইনটু কৰিব লাগিব। তো এইকাৰণে ফ্লাক্স ইকুৱেল টু কি, বি ইনটু এ। এইটো কি হয় পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট। যিহেতু চব আমি হিচাপ নকৰোঁ, পাৰপেণ্ডিকুলাৰখিনিয়ে হিচাপ কৰোঁ, বুজিলে আপোনালোকে। আৰু এই পাৰপেণ্ডিকুলাৰ কম্পনেণ্টটো কি হ'ব, বি কছ থিটা। আপোনালোকে এইটো জানে, যদি নাজানে কমেণ্ট কৰিব, মই ভালকৈ এইটো আকৌ এটা কম্পনেণ্ট ওলাবলৈ শিকাব লাগিব তেতিয়া আপোনালোকৰ। এইটো এ, তো এইটো আপোনালোকে অলৰেডি ডট প্ৰডাক্টত পঢ়িছে যে এ আৰু বি ন, দুটা যদি বি আৰু এ এনেকুৱা যদি থাকে কছ থিটা, তেতিয়া এই দুটাক আমি ডট প্ৰডাক্ট হিচাপে লিখিব পাৰোঁ। তো এইটো কি হ'ল, ফ্লাক্স ইকুৱেল টু বি ডট এ, ঠিক আছে। যিহেতু ফ্লাক্স এটা কি হয় ডট প্ৰডাক্টৰ ৰিজাল্ট হয়, সেইকাৰণে আমি মেগনেটিক ফ্লাক্সক কি স্কেলাৰ কোৱান্টিটি বুলি কনচিডাৰ কৰিব লাগিব, আৰু স্কেলাৰ কোৱান্টিটি হয়ও। আৰু SI ইউনিট কি হয়, ৱেবাৰ। আৰু এনে যদি ভাঙি চাওঁ তেতিয়া টেছলা মিটাৰ স্কুৱেৰ। ইয়াৰ কাৰণে টেছলা আহিছে, ইয়াৰ কাৰণে মিটাৰ স্কুৱেৰ আহিছে, ঠিক আছে। তো আই হোপ আপোনালোকৰ মেগনেটিক ফ্লাক্স কি বস্তু অলপ বুজি পালে। যদি কম্পনেণ্ট ওলাব নোৱাৰে তেতিয়া মোক ক'ব, মই বুজাই দিম। সাপোজ এনে দেখাই দিছোঁ ইয়াতে, এইটো এটা আমাৰ ইয়াৰ পৰা যদি এটা
কি গৈছেগৈ মেগনেটিক গৈছেগৈ ফিল্ড গৈছে সাপোজ ই এনেকুৱাকৈ এইটো যদি আমি এই লাইনটো আমি হিচাপ কৰিছোঁ এইটো পাৰপেণ্ডিকুলাৰ হয় ঠিক আছে এইটোত লগত 90 ডিগ্ৰী হৈ আছে আৰু এইটো অলপ বেকাকৈ এনেকুৱা এটা মেগনেটিক ফিল্ড গৈছেগৈ তো ই এনেফালে গুচি গ'ল ন থিটা ডিগ্ৰী বনাই আছে যেনিবা সাপোজ ঠিক আছে সো ইয়াৰ এফালে কম্পোনেণ্ট কিমান হ'ব এইটো যদি বি হয় তো এফালে ইয়াৰ কম্পোনেণ্ট কি হ'ব বি cos থিটা হ'ব কি হ'ব বি cos থিটা তো আমি কোনটো হিচাপ কৰিব লাগিব পাৰপেণ্ডিকুলাৰ থকাখিনি এই পাৰপেণ্ডিকুলাৰ থকাখিনি হিচাপ কৰিব লাগিব এইটো বেকা আছে তো বেকা হ'লে কি হ'ব একেবাৰে জিৰো নহয় এইটো ফালে এইটো জানে আপোনালোকে ইয়াৰ এটা কম্পোনেণ্ট এফালে আছে ইয়াৰ এটা কম্পোনেণ্ট এফালে আছে তো গতিকে এফালে কিমান আছে বি cos থিটা আপোনালোকে এইটো জানে অলৰেডি ঠিক আছে আই হোপ বুজি পালে আপোনালোকে এতিয়া আমি আহক যোনটো মেইন এক্সামৰ পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট এইটো লৈ আহোঁ কি আছিলে এইটো ডিৰাইভ এন এক্সপ্ৰেছন ফৰ কি ফেৰাডে ল অফ ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ইন ভেক্টৰ ফৰ্ম তো প্ৰথমতে জানে আপোনালোকে এইটো এইবোৰ লিখিব লাগিব ইণ্টিগ্ৰেল ফৰ্মত কি কনচিডাৰ কৰিব লাগিব তো লেট আছ কনচিডাৰ এ ক্ল'জ চাৰ্কিট মানে এটা ক্ল'জ চাৰ্কিট এনেকৈ আমি কনচিডাৰ কৰিছোঁ এনেকুৱা টাইপত এটা ক্ল'জ চাৰ্কিট আমি কনচিডাৰ কৰিছোঁ ঠিক আছে প্লেছড ইন এ চেঞ্জিং মেগনেটিক ফিল্ড মানে ইয়াত যোনটো মেগনেটিক ফিল্ড এনেকুৱা আছে নৰ্থ পল আৰু এনেকুৱা চাউথ পল আছে যোনটো চেঞ্জ হৈ আছে একদম কনষ্টেণ্ট নহয় তো চেঞ্জ কৰিবলৈ কি কৰিব লাগিব মেগনেটটো লৰচৰ কৰিব লাগিব নহ'লে এই কইলটো আপ ডাউন বা লৰচৰ কৰিব লাগিব ঠিক আছে লেট এছ বি দ্য ছাৰ্ফেচ এৰিয়া এনক্ল'জ বাই দ্য কইল মানে ইয়াত যোনটো এৰিয়া আছে এৰিয়াটো কিমান এছ এন বি দ্য মেগনেটিক ফ্লাক্স ডেঞ্চিটি আৰু ইয়াত যোনটো মেগনেটিক ফিল্ড লাইন পাৰ হৈ আছে পাৰ ইউনিট এৰিয়া যদি আমি কালকুলেট কৰোঁ তো এইটো কিমান হ'ব বি হ'ব ঠিক আছে হ'ল আচ্ছা আমাক কি লাগিছিলে আপোনালোকে জানে নাই ফিজিক্সত আপোনালোকে সদায় পৰীক্ষাত গৈ পাহৰি যায় কাৰণটো কি হয় আপোনালোকে একচুৱেলি নাজানে ফিজিক্সটো পঢ়িবতো জানে বুজিও পায় কিন্তু পৰীক্ষাৰ কাৰণে মনত কেনেকৈ ৰাখিব লাগে এই বস্তুটো নাজানে এইটো কাৰণে কেনেকৈ মনত ৰাখিব লাগে মই আপোনাক টেকনিক দিছোঁ প্ৰশ্ন পঢ়িব প্ৰশ্ন বাৰে বাৰে পঢ়িব প্ৰশ্নত কি দিছে ডিৰাইভ এন এক্সপ্ৰেছন ফৰ কি ফেৰাডে ল কি দিছে ফেৰাডে ল বিষয়ে আমাক সুধিছেগৈ আৰু কি ফৰ্মত ভেক্টৰ ফৰ্মত তো চবতকৈ প্ৰথমত আপুনি কি কৰিব লাগে ফেৰাডে লটো কেতিয়া ভেলিড হয় ফেৰাডে ল একচুৱেলি কি হয় জানে আপোনালোকে যে এটা কইল থাকিব লাগিব তাত মেগনেটিক ফ্লাক্স চেঞ্জ হ'ব লাগিব তেতিয়া তাত EMF ডেভেলপ হ'ব হয় নহয় তো এই ছেটআপটোৰ কাৰণে আপুনি এইখিনি লিখি ল'লে তাৰপিছত ফেৰাডে ল চিধা ফেৰাডে লটো লিখি লওক ঠিক আছে যিহেতু প্ৰশ্ন ফেৰাডে ল কথা হৈছে সেইকাৰণে ফেৰাডে লটো আপোনালোকে লিখি লওক তো the EMF induced in an electric circuit is equal to the negative of the rate of change of কি the magnetic flux linked with the circuit এইটো জানে আপোনালোকে ফেৰাডে ষ্টেটমেণ্ট আৰু induced EMF is equal to negative of d phi by dt গম পায় phi কি হয় magnetic flux হয় ঠিক আছে এইবোৰ জানে এইটো ইকুৱেশ্যন নম্বৰ 1 হ'ল এতিয়া চাওক আপোনালোকক কি কৈছে ভেক্টৰ ফৰ্মত কি কৰিব লাগিব আমাক ভেক্টৰ ফৰ্মত লিখিবলৈ ইক ভেক্টৰ ফৰ্মত আৰু ফাইক ভেক্টৰ ফৰ্মত এই দুটা যদি মই ভেক্টৰ ৰূপত যদি লিখি দিব পাৰোঁ মোৰ এনসাৰটো ওলাই গ'ল ঠিক আছে তো আমি নেক্সট যোনটো ফিগাৰ 1 বুলি কৈছিলোঁ এই ফিগাৰ 1টো এইটো আমি ইয়াত কি লৈছোঁ সাৰফেসটো এনেকা মই গোল লাইন হয় না বেকা বেকি আঁকি লৈছোঁ আৰু মেগনেটিক ফিল্ড লাইনো টেঢ়া বেকাকৈ আঁকি লৈছোঁ যাতে আমি ইয়াত কম্পোনেণ্ট ওলালে কথাটো ঠিকে থাকে আৰু মেগনেট আঁকা নাই ইয়াত বি লিখি দিছোঁ মানে বুজাইছে যে ইয়াত মেগনেটিক ফিল্ড লাইনছ পাৰ হৈ আছে তো আমাৰ কামটো কি আছিলে নাও ইফ উই কেন এক্সপ্ৰেছ কি হয় ইপসাইলন এন ফাই ইন ইন্টিগ্ৰেল ফৰ্ম ৱৰ্ক ইজ ডান মানে আমি যোনটো কাম কৰিব বিচাৰিছিলোঁ আমাৰ কামটো হৈ যাব তো তাৰ কাৰণে আমি প্ৰথমত কাক চাম ফ্লাক্সক চাওঁ ঠিক আছে ফাইটোক আমি চেঞ্জ কৰিব বিচাৰোঁ কিহত ভেক্টৰ ফৰ্মত তো নাও দ্য মেগনেটিক ফ্লাক্স থ্ৰু এ স্মল এৰিয়া ইজ আমি জানিছিলোঁ অলপ আগতে পঢ়িছিলোঁ ফাই কি আছিলে ফাই ইকুৱেল টু বি ডট এ আছিলে নে তো স্মল যদি ফ্লাক্স কেলকুলেট কৰিবলগীয়া হয় তো জানে অলৰেডি ডি ফাই বি ডট এৰিয়া হোল টোটেল এৰিয়া এছ হ'লে সৰু এৰিয়া কি হ'ব ডি এছ ল'লোঁ ঠিক আছে টোটেল ফ্লাক্স এতিয়া কি হ'ব ইয়াক ইণ্টিগ্ৰেট কৰিলে আমি টোটেল ফ্লাক্সটো পাই যাম দ্য টোটেল মেগনেটিক ফ্লাক্স লিংকড উইথ দ্য চাৰ্কিট ইজ ফাই ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ ডি ফাই ভেলু কি আছিলে ইয়াত বহাই দিলোঁ আমাৰ যোনটো ফাই আছিলে এতিয়া চাওক ফাইটো কি ফৰ্মত আহি গ'ল ইণ্টিগ্ৰেল ফৰ্মত আহি গ'ল নাই ইণ্টিগ্ৰেশ্যনত আহি গ'ল নাই আমাৰ এটা কাম শেষ হৈছে এতিয়া আমাক কি অকল কৰিব লাগে যোনটো আমাৰ ইনডিউচ EMF তাকো আমি ইণ্টিগ্ৰেল ফৰ্মত লিখিম ঠিক আছে চাওক also as the magnetic flux is changed an electric field is induced around the circuit আপোনালোকে জানে অলৰেডি যে মেগনেটিক ফ্লাক্স চেঞ্জ হ'লে সাৰ্কিটটো কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব বা EMF সেটআপ হ'ব কাৰেণ্ট প্ৰডিউচ হ'বলৈতো ইলেক্ট্ৰিক ফিল্ড লাগিবই ইলেক্ট্ৰিক ফিল্ডো প্ৰডিউচ হ'ব সো এইটো আমি
সেইটো পইণ্ট অফ ভিউৰ পৰা আমি এইটো ডেফিনেশ্যনটো পাওঁ দ্য লাইন ইণ্টিগ্ৰেল অফ দ্য ইলেক্ট্ৰিক ফিল্ড এৰাউণ্ড দ্য চাৰ্কিট গিভছ দ্য ইনডিউচ EMF মানে ইনডিউচ EMF কাৰ সমান হ'ব ইলেক্ট্ৰিক ফিল্ড লগত যদি আমি এইটো আমাৰ চাৰ্কিটটো হয় এই চাৰ্কিটটোত এই লাইনত যদি আমি কেলকুলেট কৰোঁ কিমান ইলেক্ট্ৰিক ফিল্ড আছে যদি কেলকুলেট কৰোঁ তেতিয়া এইটো কি হ'ব ইনডিউচ EMF সমান হ'ব তো এইটো আমি ইলেক্ট্ৰিকেশ্যন ফৰ্মত এইটো ফৰ্মুলা আগত পাই আহিছে আপোনালোকে হাই ছেকেণ্ডেৰীতে ঠিক আছে তো এতিয়া আমাৰ কামটো হ'ল আমাৰ ফাইও ইণ্টিগ্ৰেশ্যন ফৰ্মত লিখিলোঁ যোনটো ইকুৱেশ্যন 3 আছিলে অলপ আগতে এইটো 3 আৰু এতিয়া আমি ইউ পালোঁ সো আমি যদি ইকুৱেশ্যন 1 কোনটো হয় এইটো পুট ইন দ্য ভেলু অফ ফাই এণ্ড EMF এণ্ড মেগনেটিক ফ্লাক্স ইন ইকুৱেশ্যন 1 ফ্ৰম 4 and 3 আমি এইটো পাই গ'লোঁ এইটো আছিলে ইকুৱেশ্যন 1 ইয়াত যদি ইয়াৰ মানৰ জেগাত আমি এইটো বহাই এইটো চাওক এইটো ইপসাইলন হয় এইটো ই হয় দে কনফিউজ নহ'ব এইটো হ'ব আৰু ইয়াৰ ফাই জেগাত বহাই দিওঁ যদি এইটো হ'ব তো ইয়াত দুটাই কি হ'ল ইণ্টিগ্ৰেল ফৰ্মত আহিলে নাই সো এইটো কি হ'ব আমাৰ ফেয়াৰডে ল' হ'ল কোনটো ফৰ্মত ইণ্টিগ্ৰেল ফৰ্মত ঠিক আছে আহক আপোনালোকে বুজি পাইছে একদম বুজো কেনেকৈ মনত থ'ব লাগে ফেয়াৰডে ল' ইণ্টিগ্ৰেল ফৰ্মত লাগে গতিকে ফেয়াৰডে ল'ৰ যোনটো ইপসাইলন আৰু ফাই আছে ইপসাইলন আৰু ফাই ইয়াকো আমি ইণ্টিগ্ৰেল ফৰ্মত লিখি ল'ব লাগে ফাইকো ইণ্টিগ্ৰেল ফৰ্মত লিখি ল'ব আৰু দুটাৰ ফৰ্মুলা অলৰেডি আছে তো মুখস্থ থাকিব লাগে আপোনালোকক পাতি দিলে হ'ল নেক্সট আমাক কি লাগে কি আছিলে এটা আছিলে ইণ্টিগ্ৰেল ফৰ্ম আৰু এটা কি আছিলে ডিফাৰেঞ্চিয়েল ফৰ্ম এতিয়া আমাক যদি ডিফাৰেঞ্চিয়েল ফৰ্ম কয় তেতিয়া আমি সেইটো কেনেকৈ কৰিম তো তাৰ আগতে মই এটা কৈছোঁ ডেফিনেশ্যন এনেকুৱা সুধি পাৰে যে পৰীক্ষাত ক'ব পাৰে ডিফাইন ফেয়াৰডে ল' ইন ইণ্টিগ্ৰেল ফৰ্ম বা ইন ভেক্টৰ ফৰ্ম তেতিয়া কি লিখিব ইট ষ্টেটছ ডেট দ্য লাইন ইণ্টিগ্ৰেল অফ দ্য ইলেক্ট্ৰিক ফিল্ড এৰাউণ্ড এনি ক্ল'জ চাৰ্কিট ইজ ইকুৱেল টু দ্য নেগেটিভ টাইম ৰেট চেঞ্জ অফ মেগনেটিক ফ্লাক্স থ্ৰু দ্য চাৰ্কিট মানে এনেকুৱা লাইন ইণ্টিগ্ৰেল অফ ইলেক্ট্ৰিক ফিল্ড থ্ৰু কি হয় এলং দ্য লাইন অফ দ্য চাৰ্কিট ইজ ইকুৱেল টু নেগেটিভ টাইম ৰেট চেঞ্জ অফ কি টোটেল মেগনেটিক ফ্লাক্স ঠিক আছে ইয়াৰ কথাটো হ'ল এইটো লিখি দিলে আপোনালোকে 2 নম্বৰ এটা পাই যাব এতিয়া আমি ফেয়াৰডে ল' ইন ডিফাৰেঞ্চিয়েল ফৰ্ম পঢ়িম ঠিক আছে যে ফেয়াৰডে ল' ইন ডিফাৰেঞ্চিয়েল ফৰ্ম ঠিক আছে কেনেকৈ পঢ়িম ফেয়াৰডে ল' ইন ডিফাৰেঞ্চিয়েল ফৰ্ম এতিয়া আমি ডিফাৰেঞ্চিয়েল ফৰ্মত মানে এই ইণ্টিগ্ৰেশ্যনখিনি ঘূচাব লাগে বছ তেতিয়া আমাৰ কি হৈ যাব কামটো শেষ এতিয়া ইণ্টিগ্ৰেশ্যন যদি ঘূচাবলগীয়া হয় ইয়াত চাওক আমি কাটাকুটি কৰিব পাৰোঁনে নোৱাৰোঁ এইটো হয় লাইন ইণ্টিগ্ৰেল এইটো হয় ছাৰফেচ ইণ্টিগ্ৰেল তো আমাৰ মানে মাথাত চলিব লাগে মানে ভাবি পাব লাগিব যে কোনটো ফৰ্মুলাই আমাক ইণ্টিগ্ৰেল ফৰ্মৰ পৰা ডিফাৰেঞ্চিয়েল এই লাইন ইণ্টিগ্ৰেল পৰা ছাৰফেচ ইণ্টিগ্ৰেললৈ যাবলৈ মানে পাৰ্মিশ্যন দিয়ে কোনটো আছে তো এইটো আমি যদি ভাবোঁ তেতিয়া আমি গম পাম এইবোৰতো আপোনালোকে আই হোপ কেলৈ লিখিছোঁ গম পালে চ' কেনেকৈ লিখিব পাৰোঁ আমি এইটো আমি ক'ৰ পৰা পাম আমি পাম এইটো ক'ৰ পৰা ফ্ৰম ষ্ট'কছ থিয়ৰম পৰাহে পাম ঠিক আছে তাৰ আগতে আমি এটা কাম কৰি ল'ব পাৰোঁ এইটো যে বাহিৰত আছে এইটোক আমি ভিতৰত সোমোৱা ব্যৱস্থা কৰিব পাৰোঁ কেনেকৈ ব্যৱস্থা কৰিব পাৰোঁ আমি এইটো কনচিডাৰ কৰি ল'লে হ'ল ৱেন বি চেঞ্জেছ এণ্ড চাৰ্কিট ৰিমেইন ফিক্স দ্য টাইম ডিৰাইভেটিভ মানে বি চেঞ্জ হৈছে আৰু চাৰ্কিটটো ফিক্স আছে এই কণ্ডিশ্যন যদি আমি মানো তেতিয়া আমাৰ কি হ'ব বুজি পাইছেনে বি চেঞ্জ হৈছে মানে এইটোহে চেঞ্জ হৈছেগৈ ঠিক আছে এইটোহে চেঞ্জ হৈছেগৈ কেতিয়া আৰু চাৰ্কিটটো ফিক্স আছে চাৰ্কিট যদি ফিক্স থাকে তো চাৰ্কিটৰ চাইজ যদি চেঞ্জ নহয় এইটো ইণ্টিগ্ৰেশ্যন অফ দিছ উইল বি মানে চেঞ্জ নহয় ন এইকাৰণে এইটোক আমি অকল এই ডিফাৰেঞ্চিয়েশ্যনটো এইটোৰ ওপৰত নকৰি অকল ইয়াৰ ওপৰত কৰিব পাৰোঁ চ' আমি এই ডিফাৰেঞ্চিয়েশ্যনটো কাৰ ওপৰত অকল কৰোঁ পাৰ্চিয়েল ডিফাৰেঞ্চিয়েশ্যন কৰিম উইথ ৰেচপেক্ট টু টাইম কাক কৰিম অকল ইয়াক কৰিম ইয়াক নকৰোঁ আৰু বুজি পালেনে কেলৈ কি ফিক্স হৈ গ'ল ন এৰিয়াটো ইয়াৰ চাৰ্কিট ৰিমেইন ফিক্স বুলি ক'লে যে তো ইয়াক আমি কৰিব দৰকাৰ নাই অকল ইয়াক চেঞ্জ কৰিলে ইয়াৰ লগত কৰিলে হ'ল ঠিক আছে এইটো আমি এটা কণ্ডিশ্যন লৈ ল'লোঁ এইটো মই নাই লোৱা এই ডাঙৰ হোৱাৰ পাছত আৰু যেতিয়া ফিজিক্স পঢ়িবা বা মেথছত আৰু যেতিয়া চোকা হ'ব তেতিয়া গম পাবা যে বহুত ডাঙৰ ক্ৰিটিকেল প্ৰব্লেম এটা আছে সেই ক্ৰিটিকেল প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আমি চবতকৈ চিম্পলেষ্ট কেছ প্ৰথমত ভাবি লওঁ তাৰপিছত আকৌ যেতিয়া দৰকাৰ হ'ব তেতিয়া আমি সেই ক্ৰিটিকেল কেছ লৈ যাম কিন্তু তাক প্ৰথমটো ছল্ভ কৰিবই লাগিব তো প্ৰথমতে ক্ৰিটিকেল নকৰি তাক আমি অলপ চিম্পল কৰি লওঁ ঠিক আছে সেইকাৰণে তুমি ফিজিক্সত বহুত এনেকুৱা পাম আমি য'ত ক'ৰবাত এপ্ৰক্সিমেশ্যন লৈ লোৱা হয় যে এনেকুৱা এটা এপ্ৰক্সিমেশ্যন তোমালোকে পাবা যে এনেকুৱা এটা এংগল আছে থিতা ইয়াত আমি চাইন থিতা লৈ থৈছোঁ
তেতিয়া ক'ব কি ফৰ স্মল এংগল এই থিতাটো যেতিয়া সৰু হৈ যাব তেতিয়া আমাৰ থিতা সাইন থিতা ইকুৱেল টু থিতা হয় সঁচা কথা হয় কিন্তু সেই স্মল এংগল আমি এপ্ৰক্সিমেশ্যনটো লওঁ ঠিক আছে তেনেকুৱাই কথা ল'বই লাগিব নহ'লেতো নহ'ব এতিয়া চোৱা এতিয়া কি হ'ব ইয়াত কি আছে মই ক'লোঁ নহয় আমাক কি লাগিব ডিফাৰেঞ্চিয়েল ফৰ্মত লিখিবলৈ এই ইণ্টিগ্ৰেশ্যনখিনি গুচাব লাগিব আৰু ইণ্টিগ্ৰেশ্যন ইয়াত কি আছে কাটি দিব নোৱাৰোঁ যিহেতু এইটো কি হয় লাইন ইণ্টিগ্ৰেল এইটো ছাৰ্ফেচ ইণ্টিগ্ৰেল ঠিক আছে তাৰ আগতে এইটোক ভিতৰত সোমাই ল'লোঁ কেনেকৈ সোমালোঁ গম পালা এতিয়া নেক্সট কোনটো থিয়ৰেমে এইটো আমাক পাৰ্মিশ্যন দিয়ে ষ্ট'কছ থিয়ৰেম এইকাৰণে মেথামেটিকেল ফিজিক্স যে তোমালোকক কেতিয়া পঢ়ালে ফাৰ্ষ্ট সেমিষ্টাৰতে পঢ়াই দিলে কাৰণটো এইবিলাক শিকাবৰ কাৰণে তাত অলৰেডি আমি পাইছিলোঁ যে লাইন ইণ্টিগ্ৰেল অফ এনিথিং ইজ ইকুৱেল টু ছাৰ্ফেচ ইণ্টিগ্ৰেল অফ দ্য ছেম থিং বাট কাৰ্ল ল'ব লাগিব কি ল'ব লাগিব কাৰ্ল ইটো একে হ'ব কেতিয়া ইয়াত এটা কাৰ্ল আহিব লাগিব ঠিক আছে তো ইয়াৰ পৰা আমি কি গম পালোঁ লাইন ইণ্টিগ্ৰেল অফ ই ডট ডি এল যোনটো আমাৰ ইয়াত আছিলে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ কাৰ্ল অফ ই ডট ডি এছ তো ইয়াত আমি বহাই দিলে হ'ল এতিয়া এই বস্তুটো ইয়াত বহাই দিলে হ'ল বহালোঁ কি পালোঁ ইকুৱেশ্যন 1ৰ পৰা কাৰ্ল অফ ই ডট ডি এছ ইজ ইকুৱেল টু এইটো আছিলে ন সৰি এইটো আছিলে এইটো বা এইটো একে কথা হ'ল এইটো ইয়াত বহাই দিলোঁ তো এইটো এতিয়া কাট খাই গ'ল কি থাকি গ'ল কাৰ্ল ই ডট ডি এছ থাকি যাব তো এইমতে আমি ইয়াত পালোঁ কি পালোঁ চোৱা কাৰ্ল ই ডট এইটো পালোঁ এফালে এইটো থাকিলে গতিকে কাৰ্লটো আমি এনেকৈ লিখোঁ নে নিলিখোঁ তো ইয়াত দুটাই ডিফাৰেঞ্চিয়েশ্যন কথা আহিলে নাই কাৰ্ল মানেতো অলৰেডি জানাই ডি ডি এক্স হয় নাই আমি যে লৈ যোৱা এনেকুৱা মনত আছেনে ডিটাৰমিনেণ্ট লৈ মেলি কৰোঁ যে মনত পৰিলে নাই ঠিক আছে তো কাৰ্ল এইটো ডিফাৰেঞ্চিয়েলহে হয় এইটো ডিফাৰেঞ্চিয়েশ্যনে হয় য' দিছ ইজ দ্য ডিফাৰেঞ্চিয়েল ফৰ্ম অফ ফেয়াৰডেল ল ঠিক আছে নেক্সটত আমি কি পঢ়িব লাগিব লেন্স ল নেক্সট টপিকত আমাৰ কি আছে লেন্স ল আমি এইটো পঢ়িম আই হোপ আপোনালোকে বুজি পালে যদি কিবা বুজি নাই পোৱা অসুবিধা আছে কমেণ্ট কৰিলে হ'ব থেংক ইউ